এৰি পলাল প্ৰধানমন্ত্ৰী শেখ হাছিনা অৱশেষত প্ৰতিবাদকাৰীৰ ওচৰত হাৰ মানিলে বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে বাংলাদেশত সেনাৰ অধীনত গঠন হ'ব নতুন চৰকাৰ হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ প্ৰতিবাদত বিগত কিছুদিন ধৰি অগ্নিগৰ্ভ হৈ আছে চুবুৰীয়া দেশ বাংলাদেশ দেওবাৰৰ পৰা এই প্ৰতিবাদে লৈছিল ভয়ংকৰ ৰূপ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ প্ৰধানমন্ত্ৰী ভৱনক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল প্ৰতিবাদকাৰীয়ে পৰিস্থিতি অধিক অৱনতি হোৱাৰ ফলতেই ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ লগতে আইন জাৰি কৰা হৈছিল বাংলাদেশত সোমবাৰৰ পৰা তিনিদিনীয়া বন্ধৰ ঘোষণা কৰা হৈছিল বাংলাদেশত কিন্তু সোমবাৰে পুৱাৰে পৰা ঢাকাৰ ৰাজপথত সান্ধ্য আইনক অমান্য কৰা লোকৰ ভিৰ বাঢ়ি আহিল প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠিচালনা আৰু কন্দুৱা গেছো প্ৰয়োগ কৰিছিল কিন্তু এই পন্থাই ৰক্ষা কৰিব নোৱাৰিলে বাংলাদেশৰ ৰাজতন্ত্ৰক প্ৰতিবাদকাৰীৰ ওচৰত সেৱা মানি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাই পদত্যাগ কৰিছে খবৰ অনুসৰি তেওঁ ভগ্নী ৰেহানাৰ সৈতে ঢাকাৰ বাসগৃহ এৰি ত্ৰিপুৰাৰ আগৰতলা বিমানবন্দৰত অৱতৰণ কৰিছিল আৰু তাৰ পাছতে আগৰতলাৰ পৰা নতুন দিল্লীলৈ আৰু নতুন দিল্লীৰ পৰা এতিয়া লণ্ডনলৈ বিমানেৰে উৰা মাৰিছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনা উল্লেখ্য যে বাংলাদেশত বিগত কিছুদিন ধৰি চলি থকা চৰকাৰ বিৰোধী আন্দোলনৰ প্ৰতিবাদকাৰীৰ দাবী আছিল হাছিনা চৰকাৰৰ পদত্যাগ এই প্ৰতিবাদ স্তব্ধ কৰিবলৈ প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিছিল আৰক্ষী প্ৰশাসন দেওবাৰে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা সংঘৰ্ষত প্ৰায় 90 জন লোকৰ মৃত্যু হয় তাৰ পাছতে দেশজুৰি অব্যাহত থকা প্ৰতিবাদ ভয়ংকৰ হৈ পৰে আৰু এই প্ৰতিবাদৰ বাবে প্ৰধানমন্ত্ৰী শেখ হাছিনাক বাংলাদেশ সেনাই পদত্যাগ কৰিবলৈ 45 মিনিটৰ সময় বান্ধি দিছিল পৰিস্থিতি অতি জটিল হৈ পৰাত অৱশেষত সোমবাৰে পদত্যাগ কৰিবলৈ বাধ্য হ'ল শেখ হাছিনা শেখ হাছিনা ইতিমধ্যে ভাৰতত উপস্থিত হৈছে ইফালে শেখ হাছিনাৰ পদত্যাগৰ পাছতেই বাংলাদেশ সেনা প্ৰধান জেনেৰেল ৱাকাৰ উজ জামানে এখন সংবাদমেল অনুষ্ঠিত কৰিছে আৰু এই সংবাদমেলতেই বাংলাদেশ সেনাই অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন কৰি দেশ চলোৱাৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰিছে এখন ছাত্ৰদের কাজ হচ্ছে যে শান্ত হওয়া এবং আমাদেরকে সাহায্য করা আমি তো বলছি এতক্ষণ আমার এই বক্তব্যের ছাত্রদের প্রতিনিধি বলতে আমি এখন ওনাদের কাউকে পাইনি আমি ডক্টর আসিফ নজরুলকে রিকোয়েস্ট করেছি যেহেতু ওনাকে ছাত্ররা শ্রদ্ধা করেন এবং উনিও একটা সুন্দর একটা ভিডিও মেসেজ উনি দিয়েছেন ছাত্রদের জন্য আমি আশা করব যে এই ভিডিও মেসেজটাও কাজে ইয়াদ হবে কাজ দিবে এইভাবে আমরা কাজ করে যাব সবাই ভালো থাকেন সবাইকে ধন্যবাদ এখানে আপনারা যত প্রশ্ন করতে থাকবেন আমাকে দেরি করাবেন ইট ইজ টু আর্লি আমরা কাজ করছি আমাদের একটু কাজ করতে দেন একটু সময় দেন আমরা একটা সলিউশনের মধ্যে আমরা যাব ইনশাআল্লাহ আপনারা সবাই যারা আন্দোলনরত যারা ছাত্ররা আছেন আন্দোলনরত যত লোকজন আছেন দয়া করে ঘরে ফিরে যান সবাই ভালো থাকেন আল্লাহ আমাদের মঙ্গল করুক আল্লাহ হাফেজ জেনেৰেল ৱাকাৰ জামানে প্ৰতিবাদকাৰীৰ দাবী পূৰণ কৰাৰ আশ্বাস দিয়াৰ লগতে দেশলৈ শান্তি ঘূৰাই অনাৰো দিছে প্ৰতিশ্ৰুতি এতিয়া পৰৱৰ্তী সময়ত কি পৰিস্থিতিৰ সৃষ্টি হয় বাংলাদেশত সেয়া লক্ষণীয় হ'ব অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক